প্ৰতিজন ব্যক্তিলৈ মোৰ নমস্কাৰ। এই সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, আদৰণীয় অভিভাৱক অভিভাৱিকা আৰু এই সভাৰ মধ্যমণি আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকল, আজি এই সভাত উপস্থিত থাকি সঁচাই মই ইমান গৌৰৱ অনুভৱ কৰিছোঁ যে সঁচাকৈ ভাষাৰে প্ৰকাশ কৰিব হয়তো মই ভালদৰে নোৱাৰিম। কাৰণ এনে সম্প্ৰদায়, এনে জনগোষ্ঠীৰ সন্মুখত মই থিয় দি আছোঁ, যিটো জনগোষ্ঠী সমগ্ৰ পৃথিৱী বিখ্যাত তেওঁলোকৰ অদম্য সাহসৰ বাবে। এই জনগোষ্ঠী গোৰ্খা জনগোষ্ঠীটো নিজৰ বিশ্বাসৰ কাৰণে সমগ্ৰ পৃথিৱীয়ে জানে। এই জনগোষ্ঠীটো ইমান সাহস, ইমান পৰিশ্ৰম কৰিব পৰা গুণ আছে যে আজি এই সভাত উপস্থিত প্ৰত্যেকজন গোৰ্খা জনগোষ্ঠীয় ব্যক্তিলৈ মোৰ সাদৰৰ প্ৰণাম যাচিছোঁ। আৰু আপোনালোকে মোক এই সৌভাগ্যকণ দিয়াৰ বাবে মই অন্তৰৰ পৰা আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যিখন সভা, এই সভাখন অতিকৈ এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ আমাৰ এই সমাজখনৰ অভিভাৱক স্বৰূপ এই জনগোষ্ঠীটোৰ ছাত্ৰ সন্থা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এই উদ্যোগটো লৈছে যে তেওঁলোকে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰিবৰ বাবে ইমান এক সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। তাৰ লগতে মোক ইমান দূৰৰ পৰা আমন্ত্ৰণ কৰি আনিছে, তেওঁলোকে ইমান মৰম দিছে, তাৰ বাবে পুনৰবাৰ মই গোৰ্খা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থালৈ মোৰ কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। তেওঁলোকৰ উত্তৰণ কামনা কৰিছোঁ কাৰণ তেওঁলোকে যি দায়িত্ববোধ গ্ৰহণ কৰিছে সেই দায়িত্ববোধ আজিৰ দিনত সঁচাকৈ এক বিৰল কথা হৈ পৰিছে। তেওঁলোকে যে এই দায়িত্ব আগলৈ পালন কৰে সেয়ে মই কামনা কৰিছোঁ। আৰু সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰোঁ যে তোমালোকে ইমান সৌভাগ্যশালী, ইমান সৌভাগ্যৱান যে তোমালোকৰ কাৰণে এনেদৰে চিন্তা কৰা অভিভাৱকসকল তোমালোকৰ সন্মুখত পাইছা। হয়তো বহুতেই সেই সৌভাগ্য লাভ কৰা নাই যিটো তোমালোকে লাভ কৰিছা। আৰু সেইবাবে আজিৰ অনুষ্ঠানত তোমালোকে সংকল্পবদ্ধ হ'ব লাগে কাৰণ তোমালোকে এনে জনগোষ্ঠী, এনে সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছা যিটো কাৰণত জন্ম লগ্নৰে পৰা তোমালোকৰ ৰক্তত বৈ আহিছে অদম্য সাহস, অদম্য প্ৰতিভা, অদম্য কষ্ট কৰিব পৰা গুণ। আৰু সেই গুণৰ কাৰণে এই যে তোমালোকে কষ্ট কৰিলা, তোমালোকে মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰীত যি কষ্ট কৰিলা, আৰু তোমালোকে কেৱল কষ্ট কৰা নহয়, তোমালোকে যেতিয়া ৰাতি ৰাতি পঢ়িছিলা হয়তো তোমালোকৰ মা দেউতাও তোমালোকক লগ দিছিলে। তোমালোকৰ সময়মতে কি খাবা, কি পিন্ধিবা সকলোখিনি যত্ন লৈছিলে। হয়তো পঢ়াৰ সময়খিনি তোমালোকে যাতে অন্য একো কথা চিন্তা কৰিব নালাগে তাৰ কাৰণে খোৱা বোৱাৰ পৰা তোমালোকে পিন্ধা উৰাৰ পৰা সকলোখিনি যত্ন লৈছে। আৰু ইমানখিনি ত্যাগ স্বীকাৰ কৰি আজিৰ দিনত তোমালোকৰ লগতে হয়তো তোমালোকৰ অভিভাৱক অভিভাৱিকাও তোমালোকৰ কাষতে এই সভাত বহি আছে, উপস্থিত হৈছে। আৰু সেইবাবে তোমালোকৰ মা দেউতালৈ মোৰ সেই একেই কৃতজ্ঞতা থাকিলে, সেই একেই অভিনন্দন থাকিলে, তেওঁলোকে যি ত্যাগ স্বীকাৰ কৰিছে নিজৰ সন্তানটিক ডাঙৰ দীঘল কৰিবৰ কাৰণে, ভাল এগৰাকী নাগৰিক হিচাপে এই সমাজত প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে যিখিনি ত্যাগ স্বীকাৰ কৰিছে সেইখিনি কাৰণে তেওঁলোকে সঁচাকৈ শলাগৰ পাত্ৰ। আৰু তোমালোকে হয়তো অনুভৱ কৰিব পাৰিছাই যে এই সভাত তোমালোকক যে ইমান সন্মান দিবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছে তাৰ উদ্দেশ্য আচলতে কি? তাৰ উদ্দেশ্য ইয়াৰ আগতে মোৰ আগতে বক্তব্য ৰখা ব্যক্তিসকলে সদৰি গৈছে। আৰু পুনৰবাৰ মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকৰ যি কষ্ট কৰিব পৰা গুণ, তোমালোকে যি সময় নিয়োগ কৰিছা কষ্ট কৰিবৰ কাৰণে, শিক্ষা লাভ
মহান আদৰ্শৰে তোমালোকে বাট বুলিছা সেই আদৰ্শ যে তোমালোকে সযতনে কঢ়িয়াই নি আগলৈ ভাল কাম কৰি যাব পাৰা আৰু নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে তোমালোকক আজি যে এই সন্মান দিছে এই সন্মানৰ প্ৰতি তোমালোকে লক্ষ্য ৰাখি আগলৈ সেই সন্মান পুনৰ ঘূৰাই দিয়াৰ বাবে গিভিং বেক টু দ্য সোসাইটি বুলি যিটো আমি কওঁ সেই কথা তোমালোকৰ মনত ৰাখি পুনৰ যেতিয়া তোমালোকে প্ৰতিষ্ঠা লাভ কৰিবা এই সমাজত তোমালোকে চিন্তা কৰিব লাগিব যে এই জাতিটো এই জনগোষ্ঠীটো আমাৰ মৰমৰ অসমখনৰ কাৰণে ভাৰতবৰ্ষখনৰ কাৰণে তোমালোকে কি কৰি যাব পাৰা প্ৰথমে হয় নিশ্চিতভাৱে যেনেকৈ আমাক আমি ফ্লাইটেৰে যাত্ৰা কৰোঁতে উৰাজাহাজেৰে যাত্ৰা কৰোঁতে আমাক এয়াৰ হোষ্টেছ সকলে যেনেকৈ কয় যে অক্সিজেন মাস্কটো প্ৰথমে নিজেই ল'ব লাগিব তাৰ পিছতহে অন্য কাৰোবাক সহায় কৰিবলৈ লাগে ঠিক তেনেকৈ প্ৰথমে তোমালোকে নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি তুলিব লাগিব অক্সিজেন মাস্কটো নিজেই লৈ ল'ব লাগিব তাৰ পিছত চিন্তা কৰিব লাগিব যে তোমালোকে অন্য কাৰোবাক কেনেকৈ সহায় কৰিব পাৰা কি দি যাব পাৰা তোমালোকে হয়তো শুনিছা এই কিতাপখনৰ কথা Who will cry when I die আৰু বৰ তাৎপৰ্যময় কথা এই কিতাপখনত লিখা হৈছে যে আমি এই পৃথিৱীখনত অনবৰতে কি লভিব পাৰোঁ কি পাওঁ সেই কথা চিন্তা কৰি থাকোঁ কিন্তু এই সমাজখনে পৃথিৱীখনে সেই সকল লোককহে মনত ৰাখে যিসকলে কেৱল লোৱাৰ কথা চিন্তা নকৰি কি দি যাব পাৰোঁ সেই কথাও সিমানেই গভীৰভাৱে চিন্তা কৰে মই গভীৰভাৱে এই কথা উপলব্ধি কৰোঁ তোমালোকৰ সপোনবোৰ দেখি যে আগলৈকে তোমালোকে নিজৰ সপোনবিলাকৰ পথেদি যেতিয়া যাত্ৰা কৰিবা তোমালোকে এজন সফল ব্যক্তি হিচাপে যেতিয়া তোমালোকৰ কেৰিয়াৰত প্ৰতিষ্ঠা লাভ কৰিবা ঠিক সেই সময়তে তোমালোকে পুনৰ ঘূৰি চাবা যে এই সমাজখনক তোমালোকে কি দি থৈ যাব পাৰা তেতিয়াহে তোমালোকে উপলব্ধি কৰিবা প্ৰাপ্তি আমি যেতিয়া কনজিউমাৰ এজন হৈ থাকোঁ অনবৰতে কি পাওঁ কি লভিব পাৰোঁ সেই মানসিকতাত থাকোঁ আমাৰ ভাল লাগে সঁচা কথা কিন্তু আমি প্ৰাপ্তি তেতিয়াহে লাভ কৰোঁ যেতিয়া আমি কিবা এটা কৰা কামৰ কাৰণে অন্য এজনৰ জীৱনত আলোক বা এটা নতুন সূৰ্য উদয় হয় ঠিক তেনেকুৱাই ধুনীয়া আৰু উজ্জ্বল সূৰ্য হিচাপে তোমালোকে সমাজখনত জিলিকি থাকিবা বুলি মই আশা কৰিছোঁ আৰু তোমালোকৰ সেই যি সৰু সৰু সপোন সেই ডাঙৰ ডাঙৰ সপোন সেই সপোনবিলাক যিখিনি আজিৰ দিনত তোমালোকে হয়তো খোলা চকুৰে বা তোমালোকে নিদ্ৰা অৱস্থাতো দেখিছা সেই প্ৰত্যেকটো সপোন তোমালোকে দিঠকত পৰিণত কৰিবৰ কাৰণে তোমালোকে হয়তো ইতিমধ্যে জানা কিমান তোমালোকে কষ্ট কৰিব লাগিব কিমান এই যিটো প্ৰতিযোগিতামূলক আজিৰ দিনত আমি উপস্থিত হৈছোহি প্ৰত্যেকটো দিশতে কিমান বেছি প্ৰতিযোগিতা আৰু ডাৰউইনে ইতিমধ্যে কৈ থৈ গৈছে আমি সকলোৱে জানো যে এই পৃথিৱীত সেই সকল মানুহৰে স্থান থাকিব যি সাৰ্ভাইভ কৰিবলৈ সংগ্ৰাম কৰিব যি ইয়াত এই পৃথিৱীখনত জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব আৰু সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট এই দৰ্শনটো তোমালোকে নিজৰ জীৱনত ভালদৰে উপলব্ধি কৰি চিন্তা কৰি তোমালোকে কষ্ট কৰিবলৈ ভয় কৰিব নালাগিব আৰু মই নিশ্চিত যিহেতু তোমালোক গোৰ্খা সম্প্ৰদায়ৰ এক উজ্জ্বল ভৱিষ্যত তোমালোকে নিজৰ সন্মুখত ৰাখা তোমালোকে হয়তো ইতিমধ্যে উপলব্ধি কৰিব পাৰিছা কিমান বেছি কষ্ট কৰিব পৰা গুণ ইতিমধ্যে ভগৱানে তোমাক দি পঠিয়াইছে সেই গুণটো হয়তো সকলোৰে নাথাকে সেই গুণটো লাভ কৰাৰ কাৰণে তোমালোক সৌভাগ্যশালী তাৰ বাবেও তোমালোক কৃতজ্ঞ হ'ব লাগিব তাৰ বাবেও তোমালোকে এই জাতিটোক ধন্যবাদ জ্ঞাপন কৰিব লাগিব তাৰ বাবেও তোমালোকে চিন্তা কৰিব লাগিব তোমালোকৰ জন্মদাত্ৰী পিতা মাতা যিসকলে তোমালোকক যি আশাৰে ইমানখিনিলৈকে আগবঢ়াই আনিছে তেওঁলোকৰ কাৰণে তোমালোকে অনাগত দিনত কি কৰি থৈ যাব পাৰা আৰু এইখিনি সময় যিখিনি এটা হয়তো এই সভাত তোমালোক যিসকলে মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে বা হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিছে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিব আৰু তোমালোকৰ এই অনাগত 5টা বছৰ বা 3টা বছৰে তোমালোকৰ আহিবলগীয়া 30টা বছৰ বা 50টা বছৰ নিৰ্ধাৰণ কৰিব আৰু সেইবাবে তোমালোকৰ এইখিনি সময় ইমান বেছি গুৰুত্বপূৰ্ণ সময়খিনিতো গুৰুত্বপূৰ্ণ হয় তাৰ লগতে গুৰুত্বপূৰ্ণ হয়
হিচাপে চিনাক্তকৰণ কৰিবা কোনটো বিষয়বস্তু তোমালোকে বাছি ল'বা কোনটো ষ্ট্ৰীম তোমালোকে ল'বা কোনটো পেছাত তোমালোকে আগবাঢ়িবা কোনটো কেৰিয়াৰ তোমালোকে ল'বা তাৰো লগতে ক'ত তোমালোকে এই যিটো আটাইতকৈ মূল্যৱান সম্পদ তোমালোকৰ ওচৰত আছে যিটো হৈছে সময় এই সময়টো তোমালোকে ক'ত নিৱেশ কৰিবা এইখিনি সময় হৈছে তোমালোকৰ ইনভেষ্টমেণ্টৰ সময় ইনভেষ্টমেণ্ট হ'লে বুজি পোৱা হয়নে যিটো বস্তুত আমি নিৱেশ কৰোঁ যাতে কাইলৈ সি আমাক কিবা এটা ৰিটাৰ্ণ দিব হয়নে সি আমাক কিবা এটা ঘূৰাই দিব এইখিনি সময়ত তোমালোকে যিমান বেছি নিপুণতাৰে নিৱেশ কৰিব শিকিবা নিজৰ সময় সিমানেই বেছি তোমালোকক সেইখিনি সময় পিছলৈ গৈ পেলাই তোমালোকক অৰ্থৰ যোগেৰে হওক বা সমাজক স্বীকৃতিৰ যোগেৰে হওক বা সন্মানৰ যোগেৰে হওক তোমালোকক সেই প্ৰাপ্তি দিবৰ কাৰণে তোমালোকৰ সহায় হ'ব সেইবাবে তোমালোকে যিটো আজি এই সময়খিনিত আছা যিটো ক্ষণত আজি ৰৈছাহি সঁচাকৈ এইটো এটা বৰ তাৎপৰ্যমূলক এক সময় এই সময়খিনি তোমালোকে এইটো কাৰণেও গুৰুত্বপূৰ্ণ কাৰণ সিদ্ধান্ত ল'ব লাগে আকৌ সিদ্ধান্ত ল'বৰ কাৰণে সিমান বেছি তোমালোক পৰিপক্ক নহয় কাৰণ তোমালোকে হয়তো প্ৰত্যেকজনে এইখিনি সময়ত এডোলেচেন্সৰ যিখিনি বিভিন্ন প্ৰত্যাহ্বান এইখিনি সময়ত তিনিজন যিবিলাক প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানবিলাকৰ লগত তোমালোকে যুঁজিবলগীয়া হয় আৰু সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমাক প্ৰয়োজন হয় যুক্তি সহকাৰে বিবেচনা কৰিব পৰা বিশ্লেষণ কৰিব পৰা গুণ আৰু এইটো কথা কোৱা হয় যে 28 বছৰলৈকে আমাৰ এই যিটো গুণ মানসিক গুণ যুক্তি সহকাৰে চিন্তা কৰিব পৰা বিশ্লেষণ কৰিব পৰা বিবেকেৰে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যিটো গুণ 28 বছৰলৈকে গ'লে সম্পূৰ্ণৰূপে ই পৰিপুষ্ট হৈ উঠে সেইবাবে এইখিনি সময় তোমালোকে যে ইমান ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব তোমালোকে কেনেকৈ কৰিবা যদি তোমালোকৰ ওচৰত সিমানখিনি দক্ষতা নাথাকে এইখিনি সময় সেইকাৰণে গুৰুত্বপূৰ্ণ যে তোমালোকৰ অভিভাৱক অভিভাৱিকা যিসকল আছে তোমালোকৰ শিক্ষাগুৰু যিসকল আছে সেইসকলৰ পৰামৰ্শ তোমালোকে লোৱা আৰু তোমালোকে সদায় এইটো কথা চিন্তা কৰিব লাগিব বিশ্বাস ৰাখিব লাগিব যে যদিও তোমালোকৰ পিতৃ মাতৃৰ লগত এটা ডাঙৰ ব্যৱধান আছে এইজ গেপ এটা আছে হয়তো জেনেৰেশ্যন গেপ এটা আছে তথাপিও তোমালোকে এটা কথা বিশ্বাস ৰাখিবই লাগিব যে এই পৃথিৱীত যদি আটাইতকৈ তোমাৰ কাৰণে ভাল কোনোবাই বিচাৰে সেয়া হৈছে তোমালোকৰ মা দেউতা পিতৃ মাতৃ তাতকৈ কোনো আৰু ডাঙৰ হ'বই নোৱাৰে যিমান ভাল বন্ধু নহওক যিমান ভাল বেলেগ আন কোনোৱেই নহয় সেইকাৰণে পিতৃ মাতৃৰ প্ৰতি তোমালোকৰ যিটো দায়বদ্ধতা যিমানেই তোমালোকৰ মনোমালিন্য নাথাকক কিয় বহু সময়ত এইখিনি সময়ত আমাৰ ৰিবেলিয়াছ কেৰেক্টাৰ এটাও উঠি আছে আমি বিপ্লৱী হওঁ হয়নে আমাৰ এটা মানে ৰিভলিউশ্যন কৰিব পৰা বা যোৱা মন এটা যায় আৰু সেইখিনি সময়তে কিন্তু যদিও নেকি মাহঁতৰ কথাবিলাক তোমালোকৰ এনেকুৱা লাগে যে অকণমান পুৰণি যুগৰ নেকি কোন কথা কৈ আছে কেতিয়াৰ কথা কৈ আছে আজি দেখোন এইখিনি কথা প্ৰযোজ্য নহয় কিন্তু তোমালোকে সদায় এই কথাটো হৃদয়ঙ্গম কৰিব লাগিব যে মা দেউতাই যিখিনি কথা তোমালোকক ক'ব হয়তো কোনোবা এটা বহুত ডাঙৰ কথা টেকনলজিকেল কথা বা আজিৰ যুগৰ কথা নাজানিব পাৰে কিন্তু তেওঁলোকৰ আটাইতকৈ ডাঙৰ যিটো তোমালোকৰ কাৰণে চিন্তা সেইটো হৈছে তোমালোকক জন্ম কিয় দিছে তোমালোকক জন্ম দিছে যাতে তেওঁলোকৰ নতুন প্ৰজন্মটো নতুন ধাৰাটো তোমালোকে আগুৱাই লৈ যাব পাৰা নতুন যিটো স্বীকৃতি নিজৰ যিটো চাৰ্ভাইভেল আমি নতুন প্ৰজন্মৰ দ্বাৰা আগুৱাই লৈ যাব বিচাৰোঁ তাৰমানে আমাৰ যিটো চাৰ্ভাইভেল ইনষ্টিংক্ট আছে এনিমেল ইনষ্টিংক্ট আছে সেই বস্তুটো আমাৰ মা দেউতাৰ মনত একেবাৰে শিপাই আছে তেওঁলোকে বিচাৰিলেও তোমালোকৰ বেয়া বিচাৰিব নোৱাৰে সেইকাৰণে তোমালোকে নিজৰ মা দেউতাক কিবা কিবি কথাত যদি মনোমালিন্য হয় তোমালোকে বিশ্বাস ৰাখি পেলাই একেবাৰে বেয়া ঘটনা এটাও ক'বলৈ তোমালোকে সংকোচ কৰিব নালাগে ভাল কথাখিনি যিমান আগ্ৰহেৰে তোমালোকে মা দেউতাক জনাবা আৰু ঠিক এইদৰে তোমালোকে দেখিছা শুনিছা সিমানখিনি অন্তৰ্গত তোমালোকৰ জ্ঞান হৈছে যে এই সমাজত তোমালোকৰ ভাল বুলি কোনে চিন্তা কৰে হয়তো এই সমাজৰ আগধৰা ব্যক্তিসকলে তোমালোকৰ ভাল চিন্তা কৰি এনে এখন সমাজ এনে এখন সভা আজি আয়োজন কৰিছে তোমালোকৰ
যি শিক্ষাগুৰু আছে, তো সেই শিক্ষাগুৰুসকলেও বহুত শিক্ষা গ্ৰহণ কৰি সেই পদত আছে য'ত তোমালোকক দুটা এটা জ্ঞান দিবৰ কাৰণে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। সেইবাবে তোমালোকে হিষ্ট্ৰীৰ পৰা শিকিব লাগে, তোমালোকে ইতিহাসৰ পৰা শিকিব লাগে। আৰু সেইজনে হৈছে আটাইতকৈ স্মাৰ্ট ব্যক্তি যিজনে আনৰ ভুলৰ পৰা শিকে, নিজে ভুল কৰিবলৈ ৰৈ নাথাকে। কাৰণ এই জীৱনটো বহুত চুটি, আমি বহুত বেছি ভুল কৰি গৈ থাকিলে আমি হয়তো পুনৰ আমি নিজৰ জীৱনটো উদ্ধাৰ কৰিব নোৱাৰিম। কিন্তু তোমালোকে যদি লোকৰ আনৰ ভুলবিলাকৰ পৰা শিকা, তেতিয়া হয়তো তোমালোকে নিজৰ অমূল্য যিটো সম্পদ, যিটো হৈছে সময়, তাৰ লগতে নিজৰ মা দেউতাই কষ্টৰে অৰ্জন কৰা অৰ্থ, এই সকলোবিলাকৰ তোমালোকে ভালদৰে প্ৰয়োগ কৰিব পাৰিবা, নিৱেশ কৰিব পাৰিবা। আৰু আশা কৰিছোঁ তোমালোকে আজিৰ যুগৰ ব্যক্তি, আজিৰ যুগৰ ল'ৰা ছোৱালী, আজিৰ প্ৰযুক্তি ব্যৱহাৰ কৰি তোমালোকে নতুন এটা দিগন্তৰ দিশে আগবাঢ়িব খুজিছা। সেই ক্ষেত্ৰত তোমালোকৰ কাৰণে মই এইটোৱেই আশা কৰিব পাৰোঁ যে তোমালোকে যলৈকে যোৱা, টেক ইয়ৰ মাইণ্ড এলাউন, তোমালোকৰ মন মস্তিষ্কটো নিজৰ লগত লৈ যাবা। যিকোনো সিদ্ধান্তই তোমালোকে গ্ৰহণ কৰা তাৰ আগতে দুবাৰ ভাবি চাবা। আৰু এইটো কোৱা হয় যে সিদ্ধান্তবিলাকে আমাৰ জীৱন গঢ়ে। আৰু প্ৰায় আমি কি কৰোঁ, আমি ইনষ্টিংক্টিভলি সিদ্ধান্ত গ্ৰহণ কৰোঁ, তাৰমানে ইম্পালচিভলি মন গৈছে কাৰণে আমি পটককৈ কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ। কিন্তু এইটো কোৱা হয় যে ভাল যদি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত তোমালোকৰ গ্ৰহণ কৰিবলগীয়া আছে, তেনেহ'লে সেই সিদ্ধান্তটোৰ আগতে তুমি এটলিষ্ট দুটা ভাল ডিপ শ্লিপ ল'ব লাগে, মানে ভালকৈ টোপনি মাৰিব লাগে, ভালকৈ খাব লাগে। কাৰণ আমাৰ টোপনি কম হৈ থকা অৱস্থাত বা আমাৰ ভোক লাগি থকা অৱস্থাত, বেছিকৈ আবেগিক হৈ থকা অৱস্থাত আমি ভাল সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ। সেইকাৰণে ভাল সিদ্ধান্ত গ্ৰহণ কৰিবলৈ তোমালোকে সেই স্কিলটো, সেই দক্ষতাটো, সেই অৰ্হতাটো অৰ্জন কৰা। চাবা এই সৰু সৰু সিদ্ধান্তবিলাকে তোমালোকৰ ডাঙৰ ডাঙৰ সিদ্ধান্তবিলাক গ্ৰহণ কৰাত সহায় কৰিব। কয় নহয় যে ইউ টেক কেয়াৰ অফ দ্য লিটল থিংছ এণ্ড দ্য মেজৰ মেছিভ থিংছ উইল টেক কেয়াৰ অফ ইটছেল্ফ। ঠিক আছে? চ' তোমালোকে সৰু সৰু কথাবিলাকত ধ্যান দিয়া, তোমালোকৰ ডাঙৰ ডাঙৰ সিদ্ধান্তবিলাক গ্ৰহণ কৰিবৰ কাৰণে তোমালোকে পৰিপক্ক হৈ উঠিবা। আৰু তাৰ লগতে এইটো ক'ব বিচাৰোঁ যে তোমালোকে যেতিয়া নিজৰ লক্ষ্যৰ দিশত, নিজৰ সপোন খেলাৰ দিশত তোমালোকে অবিৰাম কষ্ট কৰিবা, সেইখিনি সময়তে তোমালোকে কিন্তু নিজৰ শিপা পাহৰি নাযাবা। তোমালোকে যিমানেই উদ্ধত নোযোৱা লাগে, তোমালোকে যিমানেই ওপৰলৈ নোযোৱা লাগে, যেতিয়ালৈকে তোমালোকে নিজৰ শিপাটো চিনি পাবা, নিজৰ আত্ম পৰিচয় তোমালোকৰ লগত থাকিব, তোমালোকে সিমানেই শক্তিশালী হ'বা। আৰু এইটো কথা এইকাৰণে গুৰুত্বপূৰ্ণ, কাৰণ আমি যিমানেই ওপৰলৈ নাযাওঁ কিয়, যদি আমি নিজৰ পৰিচয়টো নাজানো, আমি কোন নাজানো, আমি কোনটো শিপাৰ পৰা আহিছোঁ, কোনটো মূলৰ পৰা আহিছোঁ, এই কথা যদি আমি উপলব্ধি নকৰোঁ, আমি নিজৰ পৰিচয় পাহৰি পেলালে আমাক আৰু কোনেও বচাব নোৱাৰে। আৰু সেইকাৰণে তোমালোকে এই অসম মাতৃৰ সন্তান, তোমালোকে জানিব লাগে এই জনগোষ্ঠীৰ পৰা কোন কেইজন নেতাই আমাক এই স্বাধীনতা সংগ্ৰামত আমাক বহুখিনি ত্যাগ কৰি, বহুখিনি বলিদান দি আমাৰ স্বাধীনতা আজৰি আনিছে। আমাৰ ভাৰতবৰ্ষৰ কোনজন ব্যক্তিয়ে, কোনজন শ্বহীদে এই ত্যাগ কৰি পেলাই আমাৰ কাৰণে স্বাধীনতা আজৰি আনিছে। তোমালোকে হয়তো এই গৌৰৱময় অধ্যায়ৰ কথা জানা, ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ কথা জানা, তোমালোকে হয়তো দুৰ্গামল্ল শ্বহীদৰ কথা জানা। তোমালোকে এনে সমাজৰ এতিয়া আগৰণুৱা নতুন প্ৰজন্ম, যি প্ৰজন্মই নিজে সংকল্পবদ্ধ হ'ব লাগে, কাৰণ সংকল্পবদ্ধ হ'ব লাগে, কাৰণ তোমালোকে এক ঐতিহ্য নিজৰ তেজত কঢ়িয়াই লৈ ফুৰিছা। সেই ঐতিহ্য যদি তোমালোকে ৰক্ষা কৰিব নোৱাৰা, সেই ঐতিহ্য হয়তো কোনোবা এটা ক্ষণত এই সময়ৰ পাকঘূৰণিত কেতিয়াবা বিলীন হৈ যাব পাৰে। সেইবাবে তোমালোকে সংকল্পবদ্ধ হ'ব লাগিব। যিখন সমাজে তোমালোকক আত্মবিশ্বাস দিছে, যিখন সমাজে তোমালোকক ইমান গৰ্ব কৰিবৰ কাৰণে, মূৰ দাঙি থিয় দিবৰ কাৰণে যিমানখিনি সাহস দিছে, মনত কষ্ট কৰিব পৰা সেই সাহসখিনি দিছে, সেই সমাজখনৰ প্ৰতি তোমালোকৰ কি দায়িত্ব আছে। আৰু এই সমাজৰ সন্তান হিচাপে তোমালোকে আগলৈও কেনেধৰণৰ কাম কৰিব লাগিব, প্ৰতিটো খোজতে তোমালোকৰ সেই আগৰ নেতাসকলৰ, বৰ্তমান সময়ৰ নেতাসকলৰ কথা তোমালোকে নিজৰ সন্মুখত ৰাখি জাতিটোৰ কথা চিন্তা কৰিবলৈ সদায়
দেউতাৰ লগত কি সম্বন্ধ, আমাৰ ভাতৃ ভগ্নীৰ লগত কি সম্বন্ধ, আমাৰ আত্মীয় স্বজনৰ লগত কি সম্বন্ধ, আমাৰ বন্ধুবৰ্গৰ লগত কি সম্বন্ধ। আৰু এই সম্বন্ধ, এই ৰিলেশ্যনশ্বিপটো ইমান বেছি গুৰুত্বপূৰ্ণ, এইটো উপলব্ধি কৰাটো যে আমি প্ৰত্যেকে এই ৰিলেশ্যনশ্বিপ নহ'লে জীয়াই থাকিব নোৱাৰোঁ। এই পৃথিৱীত আটাইতকৈ ডাঙৰ আৰু কষ্টকৰ যদি কিবা মানে পানিছমেণ্ট আছে, সেইটো হৈছে আইচলেশ্যন। মানে একেবাৰে অকলশৰীয়া হৈ পেলাই তুমি যদি জীৱন যাপন কৰিবলগীয়া হয়, তাতকৈ আৰু কষ্টকৰ একোৱেই হ'ব নোৱাৰে। সেইকাৰণে এই যে সম্বন্ধবিলাক, এই সম্বন্ধবিলাক ভাল কেনেকৈ কৰিব পাৰা, সম্বন্ধবিলাক শেষ কৰিবলৈ নামমাত্ৰ আমাৰ কষ্ট নালাগে। আমাৰ বিশ্বাসঘাতকতাৰে এই সম্বন্ধবিলাক বেয়া কৰিবলৈ অকণমানো সময় নালাগে, কিন্তু সম্বন্ধ গঢ়িবলৈ বহু কষ্ট কৰে। সেয়া লাগিলে পিতৃ মাতৃৰ লগতেই হওক, বন্ধুৰ লগতেই হওক, বা পিছলৈ যেতিয়া তোমালোকে বিয়া পাতিবা, তোমালোকৰ সংসাৰ হ'ব, তোমালোকৰ ইনলজৰ লগতেই হওক, বা তোমালোকৰ শহুৰ শাহুৰ যি পৰিবাৰ আছে তাৰ লগতেই হওক। সেইকাৰণে এই সম্বন্ধবিলাক তোমালোকে গঢ়িবলৈ ধুনীয়াকৈ যত্ন ল'বলৈ শিকিব লাগিব। অৰ্থ বা টকা পইচা যেনেদৰে প্ৰয়োজন হয় আমাক লাগতিয়াল বস্তুখিনি আমাৰ যোগান ধৰিবৰ কাৰণে, ঠিক তেনেকৈ আমাৰ সম্বন্ধবিলাকো সিমানেই গুৰুত্বপূৰ্ণ হয় আমি মানসিকভাৱে স্থিৰ হ'বৰ কাৰণে, মানসিকভাৱে সবল হ'বৰ কাৰণে। আৰু এই যাত্ৰাত তোমালোকে বাৰুকৈ উপলব্ধি কৰিবা যে এই যাত্ৰাটোত তোমালোকৰ সম্বন্ধবিলাকে কিমান ডাঙৰ অৰিহণা যোগাই গৈছে। তাৰ বাবে তোমালোকেও অপ্ৰাণ চেষ্টা কৰিব লাগিব এই সম্বন্ধসমূহ জীয়াই ৰাখিবৰ কাৰণে। আৰু মই বিশ্বাস ৰাখোঁ যে তোমালোকৰ যি এই জয়যাত্ৰা আৰম্ভ হৈছে, এই জয়যাত্ৰা তোমালোকে অব্যাহত ৰাখিবৰ কাৰণে তোমালোকে কষ্ট ত্যাগৰ লগতে তোমালোকে হ'ব লাগিব অত্যন্ত স্মাৰ্ট। স্মাৰ্ট মানে আজিৰ যুগত যিখিনি প্ৰযুক্তি আহিছে, আজিৰ যুগত তোমালোকৰ সন্মুখত AI আছে, আজিৰ যুগত তোমালোকৰ ওচৰত ছ'চিয়েল মিডিয়া আছে, তোমালোকৰ ওচৰত অন্যান্য ইনফৰ্মেশ্যন বা তথ্য যোগান ধৰা বিভিন্ন তোমালোকৰ ওচৰত প্লেটফৰ্মছ আছে। কিন্তু সেই প্লেটফৰ্মছবিলাক, সেই মঞ্চবিলাক তোমালোকে কেনেকৈ ব্যৱহাৰ কৰিবা সেইটো অতি গুৰুত্বপূৰ্ণ। এইখিনি অৱস্থাত তোমালোকে কিমান সময় এই ফোনটোত দিছা সেইখিনিৰ প্ৰতিও তোমালোকে লক্ষ্য ৰখাটো উচিত। কাৰণ এভাৰেজ যদি আমি স্ক্ৰীন টাইম চাওঁ, তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এভাৰেজ স্ক্ৰীন টাইম কিমান হয় জানানে? মিনিমাম 4 আৱাৰ্ছ, 4 ঘণ্টা। আৰু তাৰ পিছত যদি কোনোবা ছাত্ৰ বা ছাত্ৰী আহি কয়, মেম বা বাইদেউ মোৰ ওচৰতো সময়ে নাই, মোক বিশ্বাস কৰিবলৈ টান লাগে। আৰু সেইবাবে এই 4 ঘণ্টাটো তোমালোকে যে নিবেশ কৰি আছা তোমালোকৰ ফোনটোত, তোমালোকে কোনটো প্লেটফৰ্মত কি চাই আছা সেইটো অতি গুৰুত্বপূৰ্ণ। কাৰণ তোমালোকে যি বস্তুৱে কনজিউম কৰিছা, তোমালোকে ভাবিব পাৰা এই ৰীল এটাহে হয়, সাধাৰণ এটা ভিডিঅ'হে হয়, কিন্তু তাৰ পৰা তোমালোকৰ মানসিকভাৱে যিমান বেছি প্ৰভাৱ পৰে, যিমান বেছি ইনফ্লুৱেঞ্চ হোৱা, এই যে অকণমান আগতে মই গৈ গ'লোঁ সিদ্ধান্তবিলাক গ্ৰহণ কৰিবৰ কাৰণে, কোনটো বস্তু কিনিবা, কোনটো বস্তু নিকিনিবা, কোনখন কলেজত তোমালোকে নামভৰ্তি কৰিবা, কেনেকুৱা ধৰণৰ মানুহক তোমালোকৰ সংগী হিচাপে ৰাখিবা, এই সৰু ডাঙৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰা এই ফোনটোৱে আজি তোমালোকৰ মনটো ৰিম'ট কণ্ট্ৰলৰ দৰে কণ্ট্ৰল কৰি থকাৰ দৰে হৈছে। সেইবাবে তোমালোকে ফোনটো কেনেদৰে ব্যৱহাৰ কৰিছা নে ফোনটোৱে তোমালোকক ব্যৱহাৰ কৰিছে তাৰ প্ৰতি তোমালোকে লক্ষ্য ৰাখিব লাগিব। প্ৰযুক্তি মই কেতিয়াও নকওঁ বেয়া, নতুন প্ৰযুক্তি নাহিলে, নতুন উদ্ভাৱন নাহিলে আমি নতুন কিবা এটা কেতিয়াও বিচাৰি পাব নোৱাৰোঁ। সেইবাবে আজিৰ যিখিনি প্ৰযুক্তি আহিছে, মই কেতিয়াও নকওঁ ছ'চিয়েল মিডিয়া বেয়া, মই কেতিয়াও নকওঁ AI বেয়া, মই কেতিয়াও নকওঁ ৰ'বটিক্স বা মেচিন লাৰ্ণিং বেয়া। সকলোবিলাকৰে কিবা ভাল ব্যৱহাৰ আছে, সেইকাৰণে আজি আমাৰ সমাজত আছে। তোমালোকে সেই ভালটো নিজৰ কাৰণে বিচাৰি আনি নিজে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সিদ্ধান্তটো যদি তুমি ল'ব পাৰা, তুমি ভালকৈ নিজৰ জীৱনটো কণ্ট্ৰল কৰিবলৈ শিকি যাবা। আৰু কণ্ট্ৰল মানে কি জানানে? কণ্ট্ৰল মানে হৈছে পাৱাৰ। মোক বহুত ছাত্ৰ ছাত্ৰীয়ে সোধে যে এই যিটো পৰীক্ষা মানে UPSC বা APSC, এই পৰীক্ষাটো পাছ কৰিবলৈ কি কৰিব লাগিব? আৰু মই যেতিয়া তেওঁলোকক সোধোঁ যে তোমালোকে এই পৰীক্ষাটো
কয় যে মেম পাৱাৰ লাগে কিন্তু পাৱাৰ তাৎপৰ্য কি হয় পাৱাৰৰ সংজ্ঞাটো হৈছে কণ্ট্ৰল নিয়ন্ত্ৰণ আৰু এই পাৱাৰটো লাভ কৰিবৰ কাৰণে এই পাৱাৰটো কেৱল এই চাকৰি যোগেৰে যে তোমালোকে লাভ কৰিবা তেনে কথা নহয় অন্যান্য বিভিন্ন দিশ আছে যাৰ দ্বাৰা তোমালোকে এই পাৱাৰ লাভ কৰিব পাৰা কিন্তু প্ৰথমে আৰম্ভ হ'ব লাগিব সেই পাৱাৰৰ সংজ্ঞাটো তুমি যেতিয়া নিজৰ লগত ব্যৱহাৰ কৰা সেইজন ব্যক্তিহে পাৱাৰ বেলেগৰ লগত খটাব পাৰিব যি প্ৰথমে নিজকে নিয়ন্ত্ৰিত কৰিছে নিজৰ ওপৰত সেই পাৱাৰ সেই কণ্ট্ৰল আনিছে আৰু যেতিয়া তুমি নিজৰ ওপৰত পাৱাৰ ল'বলৈ আগবাঢ়ি আহিবা নিজকে নিয়ন্ত্ৰণ কৰিবলৈ শিকিবা তেতিয়াহে তুমি লিডাৰশ্বিপ ল'বলৈ নেতৃত্ব ল'বলৈ শিকিবা তোমালোকে সেইকাৰণে আজিৰ দিনৰ পৰাই তোমালোকে যদি এজন পাৱাৰফুল ব্যক্তি হৈ সমাজত থিয় দিবলৈ শিকি বিচাৰিছা তোমালোকে এইটো ভাবিব লাগিব যে তুমি প্ৰথমে নিজকে কেনেকৈ নিয়ন্ত্ৰিত কৰিবা কোনখিনি তোমালোকৰ কাৰণে উপযোগী কাম আছে সেইখিনি বিচাৰি আনি কোনকেইটা বিষয়বস্তু কোনবিলাক কথাই তোমালোকক সেই তাৰ পৰা পথভ্ৰষ্ট কৰিবলৈ যত্ন কৰিছে সেইখিনিও তোমালোকে নিজৰ কাৰণে উলিয়াই আনিবলৈ শিকিব লাগিব জানিব লাগিব আৰু সেইখিনি হৈছে তোমালোকৰ লাইফ স্কিলছ এই স্কিলছখিনি এনেকুৱা স্কিলছ এনেকুৱা অৰ্হতা এনেকুৱা যোগ্যতা যিখিনি তোমাৰ পৰা কোনেও কাঢ়ি লৈ যাব নোৱাৰে আৰু এই অৰ্হতাখিনি থাকিলে তুমি য'তেই নোযোৱা লাগে তাতেই জিলিকিবা আৰু মই আশা কৰিছোঁ তোমালোকৰ বুদ্ধিদীপ্ত চকু দেখি তোমালোকৰ মনৰ মাজত এই উজ্জ্বল দেখি তোমালোকৰ সাহসিকতা দেখি তোমালোকৰ কষ্ট সহিষ্ণুতা দেখি যে তোমালোকে অনাগত দিনত এই যিখিনি কথা আজি আমি আলোচনা কৰিলোঁ এইখিনি কথা নিজৰ মনত ৰাখি তোমালোকে আগবাঢ়িবা দেখিবা তোমালোকে জীৱনত ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি বহু আগলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছা আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেতিয়াবা তোমালোকে প্ৰত্যাহ্বান নিশ্চয় পাবা এনেকুৱা কাৰো জীৱন নাই এনেকুৱা কোনো এজন ব্যক্তি আজি হয়তো এই সভাখনত উপস্থিত নাই যাৰ জীৱনলৈ সংগ্ৰাম অহা নাই যাৰ জীৱনলৈ প্ৰত্যাহ্বান অহা নাই কিন্তু সেইজনে লিডাৰ হৈ সেইজনে মানে সফল ব্যক্তি হৈ থৈ দিছে যি সেই প্ৰত্যাহ্বানসমূহৰ চকুত হৈ সাহসিকতাৰে সেই প্ৰত্যাহ্বানসমূহক নিজৰ এটা জীৱনৰ স্তৰ বুলি লৈ চেলেঞ্জ বুলি লৈ আগবাঢ়ি গৈছে যুঁজিছে আৰু জিকিছে মই আশা কৰিছোঁ তোমালোকে এই ভাৰতবৰ্ষৰ সুসন্তান তোমালোকে এই জনগোষ্ঠীটোৰ সুসন্তান তোমালোকে অসম মাতৃৰ সুসন্তান হিচাপে সেই অত্যন্ত সাহস সেই অত্যন্ত বিশ্বাস নিজৰ মনত ৰাখি তোমালোকে যুঁজিবলৈ শিকিবা তোমালোকে সংগ্ৰাম কৰিবলৈ শিকিবা লগতে তোমালোকে স্মাৰ্ট হ'বলৈ শিকিবা যাতে তোমালোকে কাইলৈ সুপ্ৰতিষ্ঠিত হৈ এই অসমখনক জিলিকাব পাৰা আৰু এনেধৰণৰ সভা আয়োজন কৰিছে যিসকলে তেওঁলোকেও এই কথা সোঁৱৰি পেলাই শলাগ ল'ব পাৰে গৌৰৱ অনুভৱ কৰিব পাৰে হয় এদিন এইজন ব্যক্তিক আমি সম্বোধন দিছিলোঁ আমি এটা অভিনন্দন জ্ঞাপন কৰিছিলোঁ আৰু এই ধৰণৰ পদক্ষেপ লোৱাৰ বাবে মই পুনৰবাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থালৈ আৰু ডিব্ৰুগড় সমিতিৰ কাৰ্যকৰ্তাসমূহলৈ বিষয়ববীয়াসকললৈ মোৰ অন্তৰৰ পৰা পুনৰবাৰ মই কৃতজ্ঞতা অৰ্পণ কৰিছোঁ মোক ইমানখিনি ক'বলৈ সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সমাজখনৰ নাহৰকটীয়াবাসীৰ অসমৰ সুসন্তানসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ